ডিমত খৰাই সফুৰাৰ ৰাইজে এপিডিচিএলক গতালে স্মাৰ্ট মিটাৰে জ্বলাইছে ৰাজ্যবাসীক। ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ হোৱাৰ সময়তে আজি ডিমত সৰ্বসাধাৰণ ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি খৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কৰ্তৃপক্ষক জমা দিয়েহি। ভুক্তভোগী ৰাইজে বহুবাৰ ডিমৰ এপিডিচিএল কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কৰ্তৃপক্ষক তেওঁলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিবলৈ অনুৰোধ জনায়। কিন্তু এপিডিচিএল কৰ্তৃপক্ষই এই বিষয়ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে উপায়ন্তৰ হৈ নিজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি কৰ্তৃপক্ষক জমা দিয়েহি যদিও এপিডিচিএল কৰ্তৃপক্ষই গ্ৰহণ নকৰাত কাৰ্যালয়ৰ গেটৰ সন্মুখ ভাগতে থিয় দিয়ে। আজি আৰম্ভণি হোৱা আৰু জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া বিষয়টোৱে অনাগত সময়ত কি ৰূপ ধাৰণ কৰে সেয়া লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট ডিমো নিউজ। বিষয়া আছে তেখেতক আমি ৰাইজৰ আগলৈ আহিবলৈ আহ্বান জনাইছো। না আপোনালোকে জানে যে আমি যৌথভাৱে ডিমৰ কেইবাটাও সংগঠনে আমি স্মাৰ্ট মিটাৰৰ যি অস্বাভাৱিক যি বিল আহিছে এই সন্দৰ্ভত স্মাৰ্ট মিটাৰবোৰ সলনি কৰিবৰ বাবে পূৰ্ব ডিজিটেল মিটাৰবোৰ স্থাপন কৰিবৰ বাবে আমি আন্দোলন কৰি আহিছিলোঁ। আমি দ্বিতীয় কাৰ্যসূচীত আচলতে কৈছিলোঁ, পূৰ্বৰ কাৰ্যসূচীত আমি এটা কথা কৈছিলোঁৱে যে এপিডিচিএলৰ কাৰ্যালয়ে নিজে নিজে গৈ ৰাইজৰ পৰা স্মাৰ্ট মিটাৰসমূহ তেওঁলোকে খুলি আনিব লাগিব। তেওঁলোকে নোখোলাৰ বাবে আজি ৰাইজে নিজেই তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে বহু ৰাইজে মিটাৰসমূহ খুলি আহি এই কাৰ্যালয়টোত জমা দি দিছে। আৰু ইয়াৰ যোগেদি আমি পুনৰবাৰ অসম চৰকাৰৰ এই নিমাতী কন্যা, এই অধ্যক্ষ, এই অকমন্য যিগৰাকী শক্তিমন্ত্ৰী আছে নন্দিতা গাৰ্লুচাক, তেখেতক আমি একদম অনুৰোধ জনাইছোঁ যে বাইদেউ অলপ মুখখন খোলক, কিবা এটা ষ্টেটমেণ্ট দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আমি অনুৰোধ জনাইছোঁ যে দাদা আপুনি এটা টুইট দিয়ক বা ফেচবুকত এটা লাইভ আহি পেলাই ৰাইজক অলপ বুজাওক যে কি হৈছে কি নাই হোৱা। কাৰণ আপুনি অন্য দিশবিলাকত যথেষ্ট ফেচবুক লাইভ দি আমি দেখিবলৈ পাওঁ। আৰু এই বিষয়টোতো যদি আপুনি এটা ফেচবুক লাইভ দি পেলাই ৰাইজক যদি সচেতন কৰে বা কি হৈছে কথাবোৰ যদি বুজায়, তেতিয়া নিশ্চয়কৈ আমি বুজিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আমি ইয়াত আগতো দুবাৰ ধৰ্ণা দিছিলোঁ। ধৰ্ণা দিয়া পিছতো আমি ডিমু বৈদ্যুত উপমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক আমি জনাই দিছিলোঁ যে আপোনালোকে 5 দিনৰ ভিতৰত যিসকল স্মাৰ্ট মিটাৰ স্থাপন কৰিছিলে সেই স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে আনি জমা দিব। সেইবাবে আজি ডিমুবাসী বহুতো ৰাইজে আজি ওলাই আহিছে আৰু স্মাৰ্ট মিটাৰ যিসকল লগাইছিলে সেই স্মাৰ্ট মিটাৰ ডিমু কাৰ্যালয়ৰ মুখত তেওঁলোকে থৈ দিছে। আৰু ইয়াৰ পিছত সেই বাৰ্তাটো যাতে ডিমুৰ সকলো যিসকল স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছিলে সেই অহা কাইলৈৰ পৰা চাগে সকলোৱে স্মাৰ্ট মিটাৰ খুলি আনি পিনে এই ডিমু বিদ্যুৎ উপমণ্ডল কাৰ্যালয়ত জমা দিব। আজি স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত সৰ্বসাধাৰণ জনক যিদৰে জুৰুলা কৰিছে, জনসাধাৰণ হাৰাশাস্তি হৈছে, তাৰ ভুক্তভোগী কেৱল চৰকাৰ বা বিদ্যুৎ উপমণ্ডল বিষয়া কৰ্মচাৰীয়ে দায়িত্ব। কাৰণ তেওঁলোকে লগোৱাৰ আগতো ৰাইজক জনোৱা নাছিলে, কিন্তু এতিয়া তেওঁলোকে যে ল'ব নোৱাৰে এইটো দুৰ্ভাগ্যজনক কথা। সেইবাবে আমি স্থানীয় ৰাইজ হিচাপে আৰু সংগঠন হিচাপে আমি দাবী জনাওঁ যে অতি সোনকালে যে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত ডিমুৰ যিসকল 19,000 স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছে, লাহে লাহে সকলো স্মাৰ্ট মিটাৰ আনি ইয়াত জমা দিয়াৰ ব্যৱস্থা কৰিব ৰাইজে।